ফাৰ্ষ্ট কুৱেশ্যন প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল ভানুমতী মনত ৰাখিব প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল ভানুমতী Question number 2 অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল উত্তৰ মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া মহিলাই কাপোৰত সপোন ৰচে মনত ৰাখিব মহাত্মা গান্ধীয়ে কৈছিল Question number 3 অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে অসমৰ কোট আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে উত্তৰ দেৰগাঁৱত আছে মনত ৰাখিব দেৰগাঁৱত অসম আৰক্ষীৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে মনত ৰাখিব Question number 4 কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল উত্তৰ বড়ো জনগোষ্ঠীয়ে প্ৰথমে ধানৰ খেতি কৰিছিল Question number 5 অসমৰ কোট দিয়াচলাইৰ কাৰখানা আছে অসমৰ কোট দিয়াচলাইৰ কাৰখানা আছে উত্তৰ ধুবুৰীত আছে মনত ৰাখিব Question number 6 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল আনোৱাৰা টাইমুৰ মনত ৰাখিব আনোৱাৰা টাইমুৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী Question number 7 অসমৰ জাতীয় পক্ষী কি অসমৰ জাতীয় পক্ষী কি উত্তৰ দেওহাঁহ হল অসমৰ জাতীয় পক্ষী মনত ৰাখিব দেওহাঁহ Question number 8 ভাৰতৰ হোমাৰ বুলি কাক জনা যায় ভাৰতৰ হোমাৰ বুলি কাক জনা যায় উত্তৰ কালিদাসক ভাৰতৰ হোমাৰ বুলি জনা যায় মনত ৰাখিব কালিদাসক এটা শেয়াৰ কৰি দিব ভিডিওটো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব Question number 9 দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ মহিৰংগ দানৱ আছিল দানৱ বংশৰ প্ৰতিষ্ঠাপক মনত ৰাখিব Question number 10 আমাৰ শৰীৰটোক ৰোগৰ পৰা কিহে ৰক্ষা কৰে আমাৰ শৰীৰটোক ৰোগৰ পৰা কিহে ৰক্ষা কৰে WBCয়ে মনত ৰাখিব WBCয়ে আমাৰ শৰীৰটোক ৰোগৰ পৰা ৰক্ষা কৰে Question number 11 বড়োসকলৰ গামোচাখনৰ নাম কি বড়োসকলৰ গামোচাখনৰ নাম কি উত্তৰ আৰনাই হল বড়োসকলৰ গামোচাখনৰ নাম মনত ৰাখিব আৰনাই Question number 12 অগ্নি কবি বুলি কাক জনা যায় অগ্নি কবি বুলি কাক জনা যায় অগ্নি কবি বুলি উত্তৰ কমলাকান্ত ভট্টাচাৰ্যক জনা যায় মনত ৰাখিব অগ্নি কবি বুলি কমলাকান্ত ভট্টাচাৰ্যক জনা যায় মনত ৰাখিব Question number 13 1989 চনৰ ফৌজি চিনেমাখনত কোনজন অভিনেতা অভিনয় কৰিছিল 1989 চনৰ ফৌজি চিনেমাখনত কোনজন অভিনেতা আছিল উত্তৰ শাহৰুখ খান আছিল মনত ৰাখিব Question number 14 বৰাইল পৰ্বতমালাৰ সুউচ্চ শৃংগ কি বৰাইল পৰ্বতমালাৰ সুউচ্চ শৃংগ কি উত্তৰ লাইকে মনত ৰাখিব বৰাইল পৰ্বতমালাৰ সুউচ্চ শৃংগ হল লাইকে মনত ৰাখিব এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি Question number 15 ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছিল ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছিল উত্তৰ কাটাৰত কৰা হৈছিল মনত ৰাখিব ফিফা বিশ্বকাপ কাটাৰত অনুষ্ঠিত কৰা হৈছিল Question number 16 ভাৰতৰ সৰ্বোচ্চ বঁটাটো কি ভাৰতৰ সৰ্বোচ্চ বঁটাটো কি উত্তৰ ভাৰত ৰত্ন মনত ৰাখিব ভাৰতৰ সৰ্বোচ্চ বঁটাটো হল ভাৰত ৰত্ন বঁটা ইম্পৰ্টেন্ট হয় মনত ৰাখিব Question number 17 নীল নদীৰ দান বুলি কাক কোৱা হয় নীল নদীৰ দান বুলি কাক কোৱা হয় নীল নদীৰ দান বুলি উত্তৰ
ইজিপ্তক কোৱা হয় মনত ৰাখিব নীল নদীৰ দান বুলি ইজিপ্তক কোৱা হয় কোৱেশ্চন নম্বৰ 18 নীতি আয়োগৰ অধ্যক্ষ কোন নীতি আয়োগৰ অধ্যক্ষ কোন উত্তৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হল প্ৰধানমন্ত্ৰী মনত ৰাখিব কোৱেশ্চন নম্বৰ 19 ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম কিমান বয়স লাগে ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম কিমান বয়স লাগে আহিব পাৰে কোৱেশ্চনটো মনত ৰাখিব ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম বয়স 35 বছৰ হ'ব লাগিব কোৱেশ্চন নম্বৰ 20 2022 চনত কোনে দাদা সাহেব ফাল্কে বঁটা জিকিছিল 2022 চনত কোনে দাদা সাহেব ফাল্কে বঁটা জিকিছিল বা লাভ কৰিছিল উত্তৰ আশা পাৰেখ মনত ৰাখিব আশা পাৰেখে কোৱেশ্চন নম্বৰ 21 কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণ কোন বংশৰ শেষ ৰজা আছিল কৃষ্ণচন্দ্ৰ নাৰায়ণ আৰু গোবিন্দ চন্দ্ৰ নাৰায়ণ কোন বংশৰ শেষ ৰজা আছিল বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব উত্তৰ ডিমাছা এটা শেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 22 মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল উত্তৰ 1817 চনত মানৰ প্ৰথম আক্ৰমণ হৈছিল মনত ৰাখিব 1817 চনত কোৱেশ্চন নম্বৰ 23 ফুলগুৰিৰ বিদ্ৰোহ কোন নদীৰ কাষত সংঘটিত হৈছিল আহিব পাৰে মনত ৰাখিব ফুলগুৰিৰ বিদ্ৰোহ কোন নদীৰ কাষত সংঘটিত হৈছিল নদী খুদিছে সো কি হ'ব নদী উত্তৰ কলং নদীৰ কোৱেশ্চন নম্বৰ 24 ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত উত্তৰ কি হ'ব লন টেনিছ খেলৰ লগত জড়িত ডেভিছ কাপ লন টেনিছ খেলৰ লগত জড়িত মনত ৰাখিব কোৱেশ্চন নম্বৰ 25 চিলাৰায়ৰ আচল নাম কি আছিল চিলাৰায়ৰ আচল নাম কি আছিল উত্তৰ শুক্লধ্বজ আছিল মনত ৰাখিব শুক্লধ্বজ হল চিলাৰায়ৰ আচল নাম কোৱেশ্চন নম্বৰ 26 কোনটো শাখাত নোবেল বঁটা দিয়া নহয় কোনটো শাখাত নোবেল বঁটা দিয়া নহয় উত্তৰ এষ্ট্ৰনমি মনত ৰাখিব এষ্ট্ৰনমি শাখাত নোবেল বঁটা দিয়া নহয় কোৱেশ্চন নম্বৰ 27 দিল্লীৰ শেষৰজন হিন্দু ৰজা কোন আছিল দিল্লীৰ শেষৰজন হিন্দু ৰজা কোন আছিল মনত ৰাখিব দিল্লীৰ শেষৰজন হিন্দু ৰজা আছিল পৃথ্বীৰাজ চৌহান আছিল দিল্লীৰ শেষৰজন হিন্দু ৰজা মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল উত্তৰ আপোনালোকে কমেন্ট কৰি জনাব ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল আপোনালোকে জনাব কোৱেশ্চন নম্বৰ 29 মণিৰাম দেৱানক চাহ আৱিষ্কাৰ কৰাত কোনটো জনগোষ্ঠীয়ে সহায় কৰিছিল মণিৰাম দেৱানক চাহ আৱিষ্কাৰ কৰাত কোনটো জনগোষ্ঠীয়ে সহায় কৰিছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব আহিব পাৰে পৰীক্ষাত সো মনত ৰাখিব উত্তৰ সিংফো জনগোষ্ঠীয়ে সহায় কৰিছিল কোৱেশ্চন নম্বৰ 30 অৰুণোদয় প্ৰথমে ক'ৰ পৰা প্ৰকাশিত হৈছিল উত্তৰ শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল মনত ৰাখিব শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল অৰুণোদয় কোৱেশ্চন নম্বৰ 31 PV সিন্ধু এই বেডমিণ্টনত কেতিয়া ৰূপৰ পদক পাইছিল PV সিন্ধু বেডমিণ্টনত কেতিয়া ৰূপৰ পদক পাইছিল কেতিয়া পাইছিল উত্তৰ 2016 চনত মনত ৰাখিব PV সিন্ধু এই বেডমিণ্টনত 2016 চনত ৰূপৰ পদক পাইছিল কোৱেশ্চন নম্বৰ 32 হ্যাৰি পটাৰ লেখক কোন এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় আহে পৰীক্ষাত সো মনত ৰাখিব কোৱেশ্চনটো হ্যাৰি পটাৰৰ লেখক কোন উত্তৰ JK ৰাউলিং মনত ৰাখিব কোৱেশ্চন নম্বৰ 33 কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় এই কোৱেশ্চনটো আহিয়ে থাকে সায়েন্সৰ কোৱেশ্চন মনত ৰাখিব কোনটো ভিটামিনৰ অভাৱত বেৰি ৰোগ হয় কুকুৰিকণাৰ কোনটো ভিটামিনৰ অভাৱত হয় আপোনালোকে কমেন্ট কৰি জনাব উত্তৰ ভিটামিন বি কোৱেশ্চন নম্বৰ 34 লক্ষদ্বীপ কোন ৰাজ্যৰ ওচৰত অৱস্থিত এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকে
লক্ষদ্বীপ কোন ৰাজ্যৰ ওচৰত অৱস্থিত উত্তৰ কেৰালা লক্ষদ্বীপ কেৰালা ৰাজ্যৰ ওচৰত অৱস্থিত কোৱেশ্চন নম্বৰ 35 কৰ্ম পূজা কোনটো মাহত পালন কৰা হয় কৰ্ম পূজা কোনটো মাহত পালন কৰা হয় কৰ্ম পূজা ভাদ মাহত পালন কৰা হয় মনত ৰাখিব ভাদ মাহত কৰ্ম পূজা পালন কৰা হয় কোৱেশ্চন নম্বৰ 36 গোৱা পূৰ্বতে কাৰ দখলত আছিল গোৱা পূৰ্বতে কাৰ দখলত আছিল উত্তৰ পৰ্তুগীজৰ দখলত আছিল গোৱা পূৰ্বতে পৰ্তুগীজসকলৰ দখলত আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 37 ৰিখটাৰ স্কেলত কি জোখা হয় ৰিখটাৰ স্কেলত কি জোখা হয় আপোনালোকে নিশ্চয় জানে ৰিখটাৰ স্কেলত ভূমিকম্প জোখা হয় কোৱেশ্চন নম্বৰ 38 ডায়ালিসিস শৰীৰৰ কোনটো অংগৰ লগত জড়িত ডায়ালিসিস শৰীৰৰ কোনটো অংগৰ লগত জড়িত উত্তৰ কিডনিৰ লগত জড়িত মনত ৰাখিব কিডনিৰ লগত জড়িত সায়েন্সৰ কোৱেশ্চন পৰীক্ষা দিব আপোনালোকে দুটা সায়েন্সৰ কোৱেশ্চন চাব লাগিব কোৱেশ্চন নম্বৰ 39 পশ্চিম ফালে থকা তেল শোধনাগাৰ কোনটো এনেকৈ সুধিব পাৰে তেতিয়া আপোনালোকে মানে হাৱাতৰি নাখাব পশ্চিম ফালে থকা তেল শোধনাগাৰ কোনটো উত্তৰ কি হ'ব বঙাইগাঁও কোৱেশ্চন নম্বৰ 40 আলজেৰিয়া আৰু ফ্ৰান্সক কিহে পৃথক কৰিছে আলজেৰিয়া আৰু ফ্ৰান্সক কিহে পৃথক কৰিছে আলজেৰিয়া আৰু ফ্ৰান্সক মেডিটেৰিয়ান সাগৰে পৃথক কৰিছে মনত ৰাখিব মেডিটেৰিয়ান সাগৰে পৃথক কৰিছে আলজেৰিয়া আৰু ফ্ৰান্সক কোৱেশ্চন নম্বৰ 41 অসমৰ সোণালী সূতা বুলি কাক কোৱা হয় অসমৰ সোণালী সূতা বুলি কোৱেশ্চনটো অলপ ভুল হৈছে অসমৰ সোণালী সূতা বুলি কাকটো লিখিবলৈ পাহৰি গলো সূতা বুলি কাক কোৱা হয় উত্তৰ মুগাক অসমৰ সোণালী সূতা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 42 গৌতম বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছে গৌতম বুদ্ধই ক'ত নিৰ্বাণ লাভ কৰিছে ক'ত উত্তৰ বৌদ্ধগয়াত মনত ৰাখিব বৌদ্ধগয়াত কোৱেশ্চন নম্বৰ 43 হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় হৰ্ণবিল উৎসৱ ক'ত পালন কৰা হয় মনত ৰাখিব হৰ্ণবিল উৎসৱ কোহিমাত পালন কৰা হয় মনত ৰাখিব আপোনালোকে কোৱেশ্চন নম্বৰ 44 ফ্ৰেঞ্চ ৰিভলিউচনৰ শ্লোগান কি আছিল ফ্ৰেঞ্চ ৰিভলিউচনৰ শ্লোগান কি আছিল ফ্ৰান্স ৰিভলিউচনৰ শ্লোগান কি আছিল উত্তৰ লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি মনত ৰাখিব লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটি কোৱেশ্চন নম্বৰ 45 পুৰাণ কেইখন পুৰাণ হল 18খন মনত ৰাখিব পুৰাণ 18খন ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ থাকিল পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব সো আজিৰ ভিডিঅ' এইখিনিতে সো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল জয় অসম